everyone, good morning. Fines blogger এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, সুস্থ আছে। এতিয়া আমি গৈ আছো যোৰহাটৰ পৰা বোকাখাটলৈ। বোকাখাটত এটা ইভেন্ট আছে, তাত মোক ইনভাইট কৰিছে আৰু ভাবিলো গাড়ী প্ৰায় ভিডিওটো আৰম্ভ কৰি দিও। আৰু এইটো হ'ব মোৰ প্ৰথমটো ইভেন্ট য'ত মোক ইনভাইট কৰিছে। মোৰ প্ৰথমটো অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ক'ত আছে আৰু কিহৰ ওপৰত ইভেন্টখন সকলোখিনি কম আপোনালোকক অলপ পাছত। আৰু নতুনকে অহাসকল প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ধৈৰ্য ধৰি ভিডিওটো শেষলৈকে চাই যাব, সকলোখিনি জানিব। আৰু এতিয়া গৈ লওঁ আমি একেবাৰে বোকাখাটত গৈ আপোনালোকক লগ পাই আছো। এতিয়া আমি পালোহি বোকাখাট নাট্য মন্দিৰ আৰু আহিয়ে দেখিছো এখন ডাঙৰ গেট ধুনীয়াকৈ সজাই ৰাখিছে। এফালে আছে আজি ইভেন্টৰ মূল নায়ক প্ৰাঞ্জু দা আৰু আনফালে আছে শংকৰ দা। এতিয়া বলক ভিতৰলৈ যাওঁ। এতিয়া আমি পালোহি বোকাখাট নাট্য মন্দিৰ। আজি যিটো ইভেন্টৰ কথা আপোনালোকক কৈছিলোঁ, য'ত মই আহিছোঁ বোকাখাট নাট্য মন্দিৰত আছে কাৰ চেলিব্ৰেশ্যন চেৰিমনি। এইটো মোদী কেয়াৰ ফালৰ পৰা হৈছে আৰু মোদী কেয়াৰ কি হয় সেয়া আপোনালোকক বিতংভাৱে ভিডিঅ'টো জনাম। আৰু আজি মোক ইয়ালৈ ইনভাইট কৰিছে প্ৰাঞ্জল দাৰ লগতো আপোনালোকক ভালদৰে কথা পতাই দিম। তেওঁ ভালদৰে কৈ দিব মোদী কেয়াৰ কি হয় আৰু তেওঁ ইমানখিনি পাবলৈ কেনেদৰে সক্ষম হ'ল। এষাৰ কথা আছে নহয়, কষ্ট কৰিলে ৰত্ন পায়। তেওঁ কেনেদৰে ৰত্ন পাবলৈ সক্ষম হ'ল আপোনালোকক ভালদৰে ক'ব। আৰু এতিয়া ভিতৰৰ পৰিৱেশটো দেখাম আপোনালোকক। আহোঁতে অলপ দেৰিয়ে হৈ গ'ল আমাৰ। আমি ডিলাৰলৈ যোৱা কথা আছিলে প্ৰথমত কাৰ এচিভ কৰোঁতে ভিডিঅ' কৰিবলৈ, তালৈ মাতিছিলে মোক, কিন্তু আহোঁতে আমাৰ সৰুকৈ এক্সিডেণ্ট এটা হৈ গ'ল, সেইকাৰণে অলপ দেৰি হৈ গ'ল আৰু নাহোঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু আমাহঁতি পঠালে নিজৰ কামটো কৰিবই লাগিব, সেইকাৰণে আমি আহিলোঁ। সেইকাৰণে মনটো অলপ বেয়া লাগি আছে। এতিয়া ব'লক ভিতৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশটো দেখাওঁগৈ আপোনালোকক। এতিয়া প্ৰথমে গাড়ীখন চাই লওঁ ব'লক। আজিৰ ইভেণ্টটোৰ মূল আকৰ্ষণ মোদী কেয়াৰৰ ফালৰ পৰা লাভ কৰা প্ৰাঞ্জুদাৰ গাড়ীখন। ব'লক প্ৰথমে চাই লওঁ আমি। এতিয়া আমি নাট্য মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহিয়ে দেখিছোঁ ষ্টেজটো ধুনীয়াকৈ সজাই ৰাখিছে আৰু মানুহবিলাকো বহি আছে। আৰু এতিয়া নগাঁৱৰ এজন ব্যক্তি যি মোদী কেয়াৰৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে, তেখেতৰ বক্তৃতাত কিনো ক'লে মোদী কেয়াৰৰ বিষয়ে, আহকচোন শুনো। এইটো কেৱল মোৰ কাৰণে নহয়, সকলোৰে কিমান কৰি আছে সকলোৰে কাৰণে এইখন মঞ্চ হয়। তো জিৰৰ পৰা আপুনি হিৰ' হ'ব পাৰে এই মঞ্চখনৰ জৰিয়তে। কিমান পঢ়া কিমান নপঢ়া কোনো মতলব নাই ইয়াতে। মই বহুত উচ্চ ডিগ্ৰী লোৱানে এম এ কৰিছোঁ বাৰু, বহুত বছৰ চাকৰি বিচাৰিছোঁ, 12-14 বছৰ চাকৰি বিচাৰি চাকৰি নাপায়। বাই চান্স এইটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'লোঁ 2000 চনতে। 2000 চনৰ পৰা 2024 বছৰ এইটো ট্ৰেকতে আছোঁ। মই ট্ৰেক চেঞ্জ কৰা নাই, কিন্তু মোদী কেয়াৰ হৈছে মাত্ৰ 6.5 বছৰ। যি জীৱনত কেতিয়াও কল্পনা কৰা নাই লাখত কামাম, লাখৰ ওপৰত ইনকাম আহে, কেতিয়াও মানে এই প্ৰডাক্ট ইজ ইম্পৰ্টেণ্ট। লগতে বিজনেছ প্লেন, মই এই বিজনেছত যদি কাম কৰোঁ মই কি ইনকাম আৰু কিমান ইনকাম পাব পাৰোঁ। আজিৰ দিনত আমি ইয়াতে এক্সাম্পলবিলাক চাম, এচিভমেণ্টবিলাক চাম, বাট মোদী কেয়াৰ প্লেনত মোদী কেয়াৰ লগত মই জড়িত আছোঁ বা হ'ম, বা মই যদি কোনোবা মানুহ কওঁ যে মোদী কেয়াৰ লগত জড়িত হ'ব লাগে, কি ইনকাম কিমান লোকে পাব পাৰে, লিমিটটো একোৱে নাই, বাট কি এৰিয়াজ অফ ইনকাম আছে, প্লাছ কি প্ৰডাক্ট লৈ আমি ডিল কৰি আছোঁ, দেট ইজ ভেৰি ইম্পৰ্টেণ্ট। সেইটো কাৰণে আমাৰ লগত আজি প্ৰেজেণ্ট আছে আমাক এই বস্তুকেইটা গাইড কৰিবৰ কাৰণে ৰিজনেবল প্ৰডাক্ট এণ্ড বিজনেছ ট্ৰেইনাৰ মিষ্টাৰ ৰূপজ্যোতি দাস। তো এটা জোৰদাৰ হাততালি মিষ্টাৰ ৰূপজ্যোতি দাস। পইণ্ট মই ডিছকাশ্যন কৰিম। তাৰপিছত যিহেতু আমাৰ 800 প্ৰডাক্ট আছে, 800 প্ৰডাক্ট আজি সম্ভৱ নহয়। এই বিজনেছটো চবচে বেছি আপোনাৰ সহায় কৰা, বিজনেছ ভলিউম দিয়া কেইটামান প্ৰডাক্টৰ ওপৰত জাষ্ট 2-3 মিনিট কৰি ডিছকাশ্যন কৰিম। আপোনালোকে ৰেডি নে বাৰু? অ'কে। ফাৰ্ষ্ট স্ক্ৰীনত দেখা পাই আছে যে আমাৰ যিটো মোদী কেয়াৰৰ প্লেন, দেট ইজ কল্ড আজাদী প্লেন। আৰু তেখেতৰ এটাই ড্ৰিম আছিল যে ভাৰতৰ প্ৰতিজন মানুহে নিজৰ ঘৰৰ বস্তুখিনি কিনি পেলাই যাতে ইনকাম কৰিব পাৰে, তাৰ কাৰণে তেখেতে মোদী কেয়াৰৰ ষ্টাৰ্ট। এতিয়া কলকাতাৰ পৰা অহা মোদী কেয়াৰৰ লগত জড়িত এজন উচ্চ পদত থকা বিষয়া সঞ্জয় বাগৰিয়া ছাৰক আদৰণি জনাইছে। আৰু মোদী কেয়াৰৰ লগত জড়িত প্ৰায় 200জনতকৈ অধিক বিষয়ববীয়াই তেখেতক আদৰণি জনালে আমাৰ অসমৰ চানেকি ফুলাম গামোচাৰে।
কামৰ কোনো সৰুব নাই। আমি যিয়ে কৰ্ম নকৰোঁ কিয় আমি কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে তাৰ ফল পাম। আমাৰ অসমত বিশেষকৈ আমাৰ অসমত এটা বহুত ডাঙৰ ভুল ধাৰণা আছে ডিজিটেল মাৰ্কেটিং আৰু নেটৱৰ্কিঙৰ ওপৰত। আমাৰ অসমৰ মানুহে ডিজিটেল মাৰ্কেটিং বা নেটৱৰ্কিং বুলি ক'লে মানুহৰ ঘৰে ঘৰে বস্তু বিকিব যোৱা বা মানুহ জইন কৰোৱা তাকে ভাবে। সেইকাৰণে আমাৰ অসমৰ যুৱক যুৱতীয়ে এইটো কামত আগবাঢ়ি যাবলৈ নিবিচাৰে বা সংকোচবোধ কৰে। আমি যদি বাহিৰৰ ষ্টেটবিলাকলৈ মন কৰোঁ তেন্তে তাৰ যুৱক যুৱতীয়ে হওক বা গৃহিণীসকলে হওক এই বিজনেছটো ভালদৰে কৰিব পাৰে। সেইকাৰণে তেওঁলোকৰ ইনকমো বহুত বেছি হয়, তেওঁলোক বহুত আগলৈ আগবাঢ়ি যাব পাৰে। আজি মই যি দেখিলোঁ আৰু যি বুজিলোঁ, মডিকেয়াৰ এটা ভাল প্লেটফৰ্ম যিয়ে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে, এটা ভাল কৰ্মসংস্থাপন দিব পাৰে, আমাৰ অসমৰ পৰা নিবনুৱা সমস্যা দূৰ কৰিব পাৰে এই বিজনেছটোৱে। এতিয়া সঞ্জয় বাগৰীয়া ছাৰে তেখেতৰ বক্তৃতাত কি কি ক'লে শুনো আহক। गुड मॉर्निंग तो मोदीकर साहब আপনারা কেমন আছেন? कैसे आप लोग? ठंडा लग रहा है? ठंडा लग रहा है तो जरा हाथ ताली बजाओ ना पूरे लोग। लेकिन मुझे एसएमएस तो नहीं आती। हिंदी चलेगा? चलेगा चलेगा। असम आने का मौका मिलता है। असम जैसे प्यारे सिंपल लविंग पीपल को इंडिया में कहीं में इतनी असम ने इतना काम किया। लेट मी टेल यू, टीम संघर्ष साइकिया इज द टॉप लीडरशिप ऑफ असम। जो आपने असम के बाद हम लोग को एक कोहिनूर बोलते ना, एक दूसरा मिलता है, कोहिनूर हीरा मिला, कोहिनूर डायमंड, जिसका नाम है प्रांजल दत्ता दत्तारा चिवड़ा। সঞ্জয় বাগৰীয়া ছাৰৰ আমি বক্তৃতা শুনিলোঁ। তেওঁ বহুত ভাল ভাল কথা ক'লে। আৰু এতিয়া মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলৰ দুগৰাকী গৃহিণী তেওঁলোকে এইবাৰ ফৰেন ট্ৰিপ যাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে এই জীৱন যাত্ৰাটো কেনেদৰে আৰম্ভ কৰিছিল তেওঁলোকৰ মুখেৰে শুনো আহক। গুড মৰ্নিং। শংকৰ ছাৰে কৈছে মই ইয়াতে সোমোৱা জইন কৰা মডিকেয়াৰত আজি এবছৰ 3 মাহমান হৈছে আৰু কষ্ট কৰিছোঁ। চাবলৈ গ'লে কষ্ট কৰিব নালাগে, একপ্ৰকাৰ কষ্ট কৰিব লাগে। কোনটো কামতো কষ্ট নাই, নহয় জানো? এনেকৈ আগুৱাই গৈ আছোঁ। এতিয়া হ'বলৈ গৈ আছে কাৰ চেলিব্ৰেশ্যন চেৰিমনিৰ আজি মূল আকৰ্ষণ প্ৰাঞ্জল দত্ত, আমাৰ প্ৰাঞ্জুদাৰ আদৰণি, আৰু হ'ব কেক কাটিং আৰু তেখেতে দুআষাৰ ক'ব তেখেতে কেনেদৰে ইমানখিনি পাবলৈ সক্ষম হ'ল, তেখেতৰ মডিকেয়াৰ জাৰ্ণিটো আমাক ধুনীয়াকৈ ক'ব। আহকচোন শুনো তেওঁ কি কি কয়। মোৰ যেনেকৈ গাড়ী আহিছিলে মাত্ৰ 2 বছৰ, প্ৰাঞ্জল দত্তৰ আহিলে 4.5 বছৰ। গতিকে মই প্ৰাঞ্জল দত্তক মঞ্চত বিচাৰিছোঁ যে সকলো কাৰণে নিকেতন কৰাই দিব। গুড মৰ্নিং। মানুহটো চাপৰ কিন্তু মাতটো অকণমান ডাঙৰ, হয়নে নহয়? ইয়াত আছোঁ কাৰণে অকণমান ভালে লাগিছে। মানে ইফালে ওপৰতে দেখা পাই আছোঁ, কিছু জেগাত পিছফালৰ মানুহখিনি মই দেখা নাপাওঁ, পিছফালৰ খিনিয়ে মোক দেখা নাপাওঁ। আৰু গাড়ীখন কোম্পানীয়ে এটা হেৰি দিছিলে, চান্স দিছিলে যে যিহেতু গাড়ী নিজে চইচ কৰিব পাৰি। তো আমাৰ ভিতৰুৱা এটা কথা মই কৈ দিছোঁ যে গাড়ীখন চইচ কৰা,
মই এইখন গাড়ী এটা কাৰণে চইচ কৰিছোঁ যে এইখন গাড়ীত মই মানে আকৌ টোল এখন দি পেলাই উঠিব নালাগে, নহ'লে ইয়াতকৈ বেলেগ 18 লাখ টকালৈকে প্ৰথম গাড়ীখনৰ কাৰণে কোম্পানীয়ে পইচা দিয়ে, কিন্তু মই ইয়াতকৈ ওখ এখন এতিয়া ল'ব বিচৰা নাই। তো গমেই পাইছে ভগৱানে দিব নালাগে। যি কি নহওক, সৰ্বপ্ৰথমে মই আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক ইমান দূৰৰ পৰা আজি ইয়াত আহি পেলাই এই অনুষ্ঠানটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে। আৰু লগতে মই মোৰ আপলাইন গুৰু আছে ইয়াতে চক্ৰ শইকীয়া, মহাগুৰু আছে আমাৰ সঞ্জয় বাগৰীয়া ছাৰ, আৰু লগতে মোৰ পৰিয়ালটো যিবোৰ প্ৰতিটো ক্ষণত ছাপোৰ্ট কৰি আহিছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ খুবেই মোৰ গোটেই টিমটো আমাৰ যিমানখিনি মোৰ আছে, কেতিয়াবা কাৰোবাক যদি তাৰ কথা কৈছোঁ সকলোৰে ভালৰ কাৰণে কৈছোঁ, কাৰণ এটা কাৰণে ময়ো শুনিছোঁ, কাৰণ মই মোৰ চিনিয়ৰৰ পৰা মই শুনিছোঁ, যিটো কাৰণে তেওঁ যিমানখিনি টিকা টেঙা দিছে তাৰ ফল আজি এইটো। এদিন আমি মই এটা ডেৰগাঁও যেতিয়া গৈছিলোঁ প্লেন দেখাবৰ কাৰণে, মনিকা প্লেন দেখাবৰ কাৰণে, তাত এজন শিক্ষকে মোক সুধিছিলে, তাৰ ঘৰত প্লেন দেখাই আছিলোঁ, শিক্ষক এজনে মোক সুধিছিলে যে অসমৰ কেইজন মানুহৰ নাম আছে, আমি কি কৰোঁ ডাইৰেক্ট চিটি ইউনিভাৰ্চিটিত যেতিয়া যাওঁ আমি কিতাপবিলাক দেখাওঁ নহয়, তেতিয়া মই সেই কুৱেশ্যনটোৰ সন্মুখীন হৈছিলোঁ আৰু মোৰ হাতত কোনো উত্তৰ নাছিল। মোক সুধিছিলে যে কিতাপখন যে দেখা আছে ইয়াত অসমৰ কেইজন আছে। এতিয়া এটলিষ্ট আমি গৌৰৱেৰে ক'ব পাৰোঁ আজি তাৰিখত মণিকাৰ কিতাপত আমাৰ অসমৰ বহুতৰ নাম আছে, আৰু তাৰ এনেকুৱা হিচাপে এতিয়া মোৰ ফটোখন আহি আছে, আৰু আমিতো প্ৰত্যেক বছৰে আমাৰ অসমৰ পৰাই বহুজনৰ ফটো আহিব কোম্পানীৰ মেগাজিনত। এইটো ভাল খবৰ হয়নে নহয়? এইটো আমি কৰি দেখাব লাগিব। চাইডৰ পৰা প্ৰথম শুনাই আছে যে তেল মানে বিক্ৰী কৰি থাকে, এইবিলাক কামত মোক এজন মানুহে কৈছিলে কি ফচিবলৈ নাই, এইবিলাকত ফচিবলৈ নাই। আৰু ঠিক তাৰ অলপ পিছতে কেইমাহমানৰ পিছতে কোম্পানীৰ পৰা ফোন আহিছিল যে আপুনি থাইলেণ্ড এচিভ কৰিছে, আপুনি পাছপৰ্ট ৰেডি কৰিব লাগে। ঠিক আছে, তাৰপিছত যেতিয়া মই থাইলেণ্ড গ'লোঁ, থাইলেণ্ডৰ পৰা ঘূৰি আহিলোঁ, ফাৰ্ষ্ট টাইম ঘূৰি আহিলোঁ, তেতিয়া সেই ল'ৰাজন যেতিয়া মোৰ ওচৰলৈ আহিছে, মই তাক কৈছোঁ ভাই ফচিলে যদি বিদেশ ভ্ৰমণ কৰিব পাৰি, ফচিলে যদি পকেটত পইচা আহে, ফচাত কি আপত্তি আছে, মই নফচাকৈ কিডাল কৰি আছোঁ। আৰু আজি তাৰিখত কি মোৰ টিমত আছে, মই নাম নকওঁ, আজি তাৰিখত কি মোৰ টিমত আছে, ভাল কাম কৰি আছে। তো সেই তেওঁ আজি তাৰিখত SCD তেওঁৰ কাৰ্যত পইচা কমাই আছে, আৰু নেক্সট 1-1.5 বছৰ পিছত তেওঁ গাড়ী আহি আছে, আৰু তেওঁক বিদেশ ভ্ৰমণ কৰাটো ক'বলৈতো বহুত আছিল, কিন্তু আজি অলপ অসুবিধা পাইছোঁ, ভৱিষ্যতে কথা পাতিম। তো এইখিনিতে মই পুনৰবাৰ মোৰ চিনিয়ৰক মাতিছোঁ। থেংক ইউ। আজি মই যিটো ইভেণ্টলৈ আহিছিলোঁ সেই ইভেণ্টটোৰ মূল নায়কজনক আপোনালোকক চিনাকি কৰাই দিম, আৰু মোৰ আহি বহুত ভাল লাগিলে আৰু বহুত নজনা কথাও জানিলোঁ। এফালে আছে ছাৰ আৰু এফালে আছে প্ৰাঞ্জল দা, তেওঁ অলপ বেছি হৈ আছে, তেওঁৰ লগত ভালদৰে আপোনালোকক কথা পতাই দিম। তেওঁ আজি এখন কাৰ ৰিচিভ কৰিবলৈ সক্ষম হ'ল 12.5 লাখ টকীয়া, আৰু তেওঁ এই যাত্ৰা কেনেকৈ আৰম্ভ কৰিছিলে আৰু তেওঁ কিহৰ বাবে পালে সকলোখিনি জানিব। এয়া হৈছে প্ৰাঞ্জল দা, আপোনাক মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু বহুত বহুত অভিনন্দন জনাইছোঁ। আপুনি আজি ইমানখিনি পাবলৈ সক্ষম হ'ল, আৰু মডিকেয়াৰৰ লগত জড়িত হৈতো আপুনি ইমানখিনি পালে, আৰু মডিকেয়াৰ কি আৰু আপুনি কেনেদৰে কষ্ট কৰি আজি এই ৰত্ন পাবলৈ সক্ষম হ'ল, মোৰ ভিউৱাৰ্ছসকলক অকণমান কৈ দিয়ক। প্ৰথমতে নমস্কাৰ দিছোঁ। তেখেতে ক'লে নাম প্ৰাঞ্জল দত্ত, বোকাখাটত ঘৰ। বাকী দেখা পাইছে, তেওঁতো চাগে গোটেইখিনি কেপচাৰ কৰিছে, পিছত দেখা পাবই, কিন্তু তথাপিও তেওঁক মই মোৰ ফালৰ পৰা এবাৰ ধন্যবাদ দিছোঁ। আৰু প্ৰথমতে কৈছোঁ যে তেওঁৰ চেনেলটো যাতে চবেই ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰিব। তেওঁ প্ৰচেষ্টা এটা চলাই আছে, গতিকে তেওঁক যাতে অকণমান সহায় কৰে, সকলোৱে মৰম দিয়ে। বাকী মডিকেয়াৰৰ ব্যৱসায়টো কি বুলি ক'বলৈ গ'লে এনেকৈ থ্ৰুতে ক'ব পৰা যিহেতু এটা ব্যৱসায় নহয়, আৰু ব্যৱসায়ী বুলি যদি ক'বলৈ যায় ইমান ডাঙৰ ব্যৱসায় এটাও নহয়, একদম সাধাৰণ কথা এটা, যিটো কাম আপুনি আমি সকলোৱে কৰি আছোঁ, সকলোৱে কৰোঁ। আমি বস্তু ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ। আপুনি টুথপেষ্ট ইউজ কৰে, চাবোন ইউজ কৰে, কিবা আমি যিমান ঘৰুৱা বস্তু ব্যৱহাৰ কৰোঁ, সেই একেখিনি কামেই আমি এটা পদ্ধতিৰ মাজত এতিয়া আমি কৰিছোঁ যে কিনাৰ ছিষ্টেমটো আমি সলাইছোঁ। এই পদ্ধতিৰ ভিতৰত যদি এটা ছিষ্টেমৰ ভিতৰত যদি কিনা আৰম্ভ হয়, সেইটোৱে এটা ব্যৱসায় ৰূপ লয়।
বাকী আজিৰ দিনটোত আৰু মোৰ কিমান সুখ লাগিছে সেইটো মই ক'বলৈ মানে বেলেগে ভাষা নাই, যিটো গম পায়েই আছে। এইটো কেতিয়াও ভবা নাছিলোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এটাত আহি পেলাই বা এনেকুৱা এটা ব্যৱসায় কৰি পেলাই কেতিয়াবা এখন গাড়ী এচিভ কৰিম, কেতিয়াবা ফৰেন ট্ৰিপ কৰিম, কিন্তু অলৰেডি নিবিচৰাকেই হৈ গ'ল। দুবাৰকৈ বিদেশ ভ্ৰমণ কৰি আহিলোঁ আৰু আজি লাষ্ট মোৰ সপোনৰ গাড়ীখন আজি মোৰ সন্মুখত আহিল। কোম্পানীৰ মেনেজমেণ্ট আহিছে, কলিকতাৰ পৰা মোৰ ছিনিয়ৰ আহিছে আৰু মোৰ একদম ইমিডিয়েট ছিনিয়ৰ মোৰ লগত আছে, ছাৰটোৰ দৰে সদায় আছে। গতিকে তেখেতৰ নাম শংকৰ শইকীয়া, তেখেতৰ পৰা দুআষাৰ। থেংক ইউ, ধন্যবাদ। আপোনালোকৰ আপোনাৰ চেনেলটোৱে স্বাগতম জনাইছোঁ। নাম শংকৰ শইকীয়া, ঘৰ নগাঁৱত হয়। একচুৱেলি ব্যৱসায় ঘৰৰ ল'ৰা নহয়, চাকৰি বিচাৰিছিলোঁ বহুত বছৰে চাকৰি বিচাৰিছোঁ, চাকৰি নাপাই বাই চান্স এইটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'লোঁ। আৰু ব্যৱসায়টো কি বুলি ক'লে একদমেই যদি মই সংক্ষেপে ক'ব যাওঁ তেনেহ'লে একো নাই, আপুনি দোকান চেঞ্জ কৰিব লাগে আৰু মডিকাৰ পৰা প্ৰডাক্টটো ইউজ কৰিব লাগে। ইমানখিনিয়ে যদি আপুনি সততাৰে কৰে আৰু অকণমান দীঘলীয়া সময়লৈকে কৰে তেনেহ'লে সফলতা সকলোৰে কাৰণে হ'ব। ইয়াতে কোনো বাধা নাই বা কোনেও আপোনাক বাধা দি ৰাখিবও নোৱাৰে। আৰু যিহেতু যুগৰ সময়ৰ লগে লগে আমি খাপ খাই গৈ আছোঁ ন। এটা সময়ততো নকিয়া বুলি ক'লে নকিয়া মোবাইলেই আছিলে, আজিতো ভেৰাইটি মোবাইল আছে মাৰ্কেটত। তাৰমানে আমি চেঞ্জ কৰে। এটা সময়ততো মানুহে ভাৱৰ আদান প্ৰদান কৰিছিলে চিঠি পত্ৰৰ জৰিয়তে, আজিকালি চিঠি পত্ৰ পাহৰিয়ে গ'ল। সেইটো সময়ৰ আহ্বান হয়। আগতে আমিও চাইকেল চলাইছিলোঁ, এতিয়াতো চাইকেল দেখিবই নোপোৱা হ'লোঁ। কিছু বছৰৰ পিছত আপুনি মিউজিয়ামত দেখিব চাইকেল, তো আজি ঘৰে ঘৰে চাৰিচকীয়া হৈ গ'ল। এইটো হ'ল সময়ৰ আহ্বান। আৰু সময়ৰ লগে লগে যদি আপুনি খোজ মিলাব নোৱাৰে তেনেহ'লে প্ৰত্যেকৰে এটা দিনত সমস্যা আহিবই। আৰু ঠিক তেনেকৈ আগতে আছিলে মাৰ্চিডিজ মানে এম্বেচাডৰ কাৰ আছিলে, ঘৰে ঘৰে আছিলে। ফিয়েট আছিলে, ঘৰে ঘৰে আছিলে। তেতিয়া এম্বেচাডৰৰ মালিকে ভাবিছিল যে আমাৰ জেগা কোনে দখল কৰিব, কিন্তু এম্বেচাডৰ আজি দেশত আপুনি দেখিবলৈকে নাপায়, কিয়নো তাতকৈ বহুত ভাল ভাল গাড়ী মাৰ্কেটত আহি গ'ল। গতিকে সময়ৰ লগত যদি খোজ খাব নোৱাৰে, খোজ মিলাব নোৱাৰে তেনেহ'লে প্ৰত্যেকৰে জীৱনত আপছ এণ্ড ডাউনছ বহুত আহিব। গতিকে আজিতো এখন ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিটো হ'ল চলিড ইণ্ডাষ্ট্ৰি আৰু মডিক হ'ল এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি, এটা বিগেষ্ট ইণ্ডাষ্ট্ৰি, ৱৰ্ল্ডৰ বেষ্ট ইণ্ডাষ্ট্ৰি। গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে এটলিষ্ট প্ৰডাক্টটো ইউজ কৰক আৰু যদি ভাল লাগে আপুনি শ্বেয়াৰ কৰক। ইউজ আৰু শ্বেয়াৰ দুটাকেমে যদি আপুনি খুব সততাৰে কৰে তেনেহ'লে আল্টিমেট আপোনাৰ ছাকচেছ 100% আহিব। ইয়াতে কোনো আপোনাক বাধা দি ৰাখিব নোৱাৰে। চ' ধন্যবাদ, ভাল লাগিলে আপোনাক লগ পাই। আপুনি কিমান দিন হ'ল, কিমান বছৰ? মোৰ 6.5 বছৰ হৈ গ'ল এতিয়ালৈকে এই কামটোৰ লগত জড়িত হৈ থকা। মডিকাৰ লগত জড়িত। সময়ৰ গতিত সকলো আগবাঢ়িব লাগিব, নিশ্চয়, তেতিয়াহে সফল হ'ব পাৰিম। নিশ্চয় নিশ্চয়। থেংক ইউ, ভাল লাগিলে লগ পাম। আপুনি ফৰেন ট্ৰিপ কিবা কৰিলে? মই 7 বাৰ ফৰেন ট্ৰিপ কৰিছোঁ, 7 বাৰ হৈ গ'ল এতিয়ালৈকে। ডুবাই গ'লোঁ, মালয়েছিয়া গ'লোঁ, থাইলেণ্ডে 5 বাৰ গ'লোঁ। চব ফ্ৰী, একদমেই ফ্ৰী, এক পইচা দিয়া। কাৰ ট্ৰিপ কৰিছে, ফৰেন ট্ৰিপ পাইছে, এতিয়া হোম ফাণ্ডতো পইচা সোমাই আছে, আল্টিমেট ঘৰো ফ্ৰী হৈ আছে। লাহে লাহে অহা দিনত ঘৰো আহিব, ঠিক আছে। চ' থেংক ইউ, ভাল লাগিলে। আৰু আমাৰ মহাগুৰু আছে সঞ্জয় বাগেৰিয়া ছাৰ আছে, তেখেত কলিকতাৰ হয়, গতিকে তেখেত আমাৰ সকলোৰে গুৰু, মেণ্টৰ, ফিলচফাৰ, পাথ ফাইণ্ডাৰ। মই তেখেতক আহ্বান জনাইছোঁ দুআষাৰ ক'ব পাৰে। देखिए, 2 हीरो खड़े हैं हमारे बगल में, शंकर शइकिया और प्रांजल दत्ता। और आपने देखा होगा अभी जो कार अचीवर्स, फॉरेन ट्रिप अचीवर्स, मिलियनर्स। देखिए, मोदी केयर एक ऐसा प्लेटफॉर्म है जो एवरी पर्सन नौकरी करता है, बिजनेस करता है, डिग्री है, नो डिग्री, गरीब है, अमीर है, कोई फ़र्क नहीं पड़ता। अगर आप अपनी लाइफ में कुछ बड़ा करना चाहते हैं, ड्रीम्स पूरा करना चाहते हैं, फैमिली को बहुत स्ट्रॉन्ग बनाना चाहते हैं, मैं बोलूँगा मोदी केयर लार्जेस्ट डायरेक्ट सेलिंग कंपनी है जो असम में है, पूरे इंडिया में है। एंड अब हम लोग को कांटेक्ट करिए, प्रांजल को, शंकर को। अगर आप असम से हैं हम आपको हेल्प करेंगे, सपोर्ट करेंगे। लेकिन ये गोल्डन अपॉर्चुनिटी, इसको मिस मत करिएगा। दिस इज़ द मोस्ट गोल्डन अपॉर्चुनिटी ऑफ दिस सेंचुरी। थैंक यू सो मच। और नेक्स्ट गाड़ी आহি আছে বোকাখাটৰ, নেক্সট গাড়ী এখেতৰ আহি আছে, দীপক শৰ্মা। এখেতে বহুত কষ্ট কৰে, দীপক দাই বহুত কষ্ট কৰে। আচলতে খুব এটা ভাল প্লেটফৰ্ম হয় আৰু ইয়াতে মানে টান কাম একো নহয়। মোদী কেয়াৰটো বহুত টান এটা চেপ্টাৰ বুলি ভাবে মানুহে, এইটো টান চেপ্টাৰ নহয়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ সময়লৈকে এখন ঘৰত যিখিনি বস্তু ইউজ হয় সেই বস্তুখিনিয়ে মোদী কেয়াৰৰ পৰা কিনিব লাগে। আৰু ইয়াতে বহুত এনেকৈও ভাবে যে বস্তু বিক্ৰী কৰিব লাগে নেকি, বস্তু বিক্ৰী কৰিব পৰা বিজনেছ নেকি। এইটো বস্তু বিক্ৰী কৰা বিজনেছ নহয়, এইটো কনচেপ্টটো বিক্ৰী কৰিব লাগে। ইয়াৰ যিখিনি বেনিফিট আছে, ইয়াৰ মোদী কেয়াৰৰ যিটো ইয়াৰ মাজত যিটো কেৰিয়াৰ আছে, সেই কেৰিয়াৰটো মানুহৰ মাজত শ্বেয়াৰ কৰিব লাগে, যে বস্তু বিক্ৰী কৰা কনচেপ্ট এইটো নহয়। থ্যাংক ইউ।
বোকাখাতৰ এজন যুৱকে আজি কাৰ পাবলৈ সক্ষম হ'ল আৰু লগতে অতি সোনকালে আৰু এজনে পাবলৈও গৈ আছে আপোনালোকক ক'লেই। আৰু আজি এই গাড়ীখন মডিকেয়াৰ ফালৰ পৰাই দিছে, তেওঁ বিনামূল্যে একদম ফ্ৰীতে পাইছে। আৰু ফৰেন ট্ৰিপৰ কথা ক'লেই তেওঁ প্ৰাঞ্জল দাও গ'ল দুবাৰকৈ আৰু শইকীয়া ছাৰ 7 বাৰকৈ ফৰেন ট্ৰিপ কৰিবলৈ গ'ল। যদি আপোনালোক কোনোবা ইচ্ছুক আছে মডিকেয়াৰ বিষয়ে জানিবলৈ তেন্তে মই স্ক্ৰীণত প্ৰাঞ্জল দাৰ নাম্বাৰটো দি দিছোঁ, আপোনালোকে প্ৰাঞ্জল দাৰ লগত কণ্টেক্ট কৰিব, তেওঁ সকলোখিনি ধুনীয়াকৈ বুজাই দিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব। আকৌ এবাৰ কৈ দিছোঁ নতুনকৈ অহাসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই, বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক।